পুনরায় এবসলিউট মেজরিটি লৈ ফেলে একক সংখ্যাগরিষ্ঠতা লৈ ফেলে যাতে বিটিএডির বা বিটিআর চিফ হব পারে তার আকারে যুব শক্তি জিন্দাবাদ 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 যুব শক্তি জিন্দাবাদ 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 রবীন বালা জিন্দাবাদ 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 রবীন বালা রূপকুমার বিশ্বাস রাকেশ দাস সুশান্ত ভূমি অমল সরকার প্রদীপ সরকার সুমন বিশ্বাস আটাইকে গড়ি যুৱ বন্ধুসকলক আমি শিবিৰলৈ স্বাগতম জনাইছোঁ অধিষ্ঠিত আটাই সন্মানীয় ব্যক্তিসকলক আমি আমাৰ এই শিবিৰ দললৈ স্বাগতম জনাইছোঁ জিন্দাবাদ জিন্দাবাদ এটা ছবি জিন্দাবাদ 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 এটা ছবি যিখিনি কৰ্মী আহিছে তেওঁলোকে বিজেপিৰে বেছি সংখ্যক সদস্য তেওঁলোকে তো বিজেপি দলৰ পৰা তেওঁলোকে আহি আমাৰ এই দলত তেওঁলোকে মানে নতুনকৈ যোগদান কৰিলে আৰু অন্য দলৰো কিছু সদস্য আছে তো যোৱাকালি আৰু আজি ধৰি কমসে কম আমি 200 ব্যক্তি মানে বিজেপিৰ সদস্যক আমি যোগদান কৰালোঁ আৰু বহুতো মানে বিজেপি কৰ্মীয়ে আমাৰ দলত যোগদান কৰাৰ কাৰণে ৰেডি হৈ আছে তো আজি যেনেকৈ যোগদান হৈছে আকৌ পুনৰাই অহাকালি হ'ব তো 4-5 দিনৰ ভিতৰত বহু সংখ্যক মানে বিজেপি কৰ্মী সমৰ্থক বা বিজেপি দলক আগবঢ়াই নিয়াৰ কাৰণে সক্ৰিয়ভাৱে কাম কৰি আছিলে তেওঁলোকে আহি আমাৰ ইপিপিএল দলত যোগদান কৰি আছে আমি আটাইলৈ স্বাগতম জনাইছোঁ তেওঁলোকে আহি ইপিপিএল দলটো শক্তিশালী কৰক আৰু 27 নং নাগৰিজুলি সমষ্টিৰ পৰা যাতে ইপিপিএলৰ দলৰ প্ৰাৰ্থী জয়যুক্ত হয় তাৰ কামনাৰে তেওঁলোকে যাতে কাম কৰি যায় তেওঁলোকক মই এইখিনিকে আহ্বান কৰিছোঁ মোৰ যিখিনি মানে অভিজ্ঞতা কাৰণ মই যেহেতু ইয়াতে এই কাউন্সিলৰ মই 2বাৰো মানে সদস্য আছিলোঁ তো গোটেই সমষ্টিৰ বিষয়ে মোৰ কম বেছি নলেজ আছে তো মই আজিৰ দিনত এটা মানে মোৰ এছেছমেণ্ট আৰু মোৰ মানে যিখিনি মই মোৰ বিবেকেদি মই যিখিনি পাইছোঁ মোৰ মতে 25টাৰ পৰা 27টা সিট লৈ ফেলে ইপিপিএল দল মানে একক সংখ্যাগৰিষ্ঠ দল হিচাপে হ'ব আৰু তেওঁলোকে চৰকাৰ বনোৱাত সক্ষম হ'ব বিপিএফ দলে চেষ্টা কৰি আছে কিন্তু তেওঁলোকৰ যিটো মানে উত্থান আছিলে তো লাহে লাহে দেখা গৈছে যে সেই প্ৰভাৱটো ৰাইজৰ ভিতৰত অলপ কমি আহিছে আৰু ইপিপিএলৰ প্ৰথম অৱস্থাত অলপ উত্থানটো কম আছিলে এইটো সঁচা কথা কিন্তু আজিৰ দিনত দিনক দিনে ইপিপিএল দলটো উত্থানটো মানে আপোনাৰ বিপিএফ দলতকৈ বেছি হৈছে নাগৰিজুলি সমষ্টিৰ পৰা কমেও আমি 8000-9000 ভোট বেছি পাই ফেলে পাছ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ